মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি লৈ আহিছোঁ 2020 চনৰ মেথমেটিক্স কুৱেশ্যনৰ MCQ চল্ভ। এই MCQবোৰ আমাৰ 2026 চনত কমন কৰাৰ বহুতো চান্স আছে। MCQবোৰ আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। চোৱা, প্ৰথম কুৱেশ্যনটো কি দিয়া আছে? প্ৰথম কুৱেশ্যনটোত দিয়া আছে যে কি দিয়া আছে? তলৰ কোনটো সংখ্যা কি হ'ব আমাৰ? অপৰিমেয়। চোৱা, অপৰিমেয় কোনটো হ'ব, হয়নে? ইয়াতে চোৱা, দশমিকৰ পিছত কি আছে? 1428571 1428571 1428571, তাৰমানে 0.1428571। এই দশমিকৰ পিছত এইকেইটা ডিজিট বা অংক বাৰে বাৰে ৰিপিট হৈছে, যাৰ কাৰণে আমি এইটো কেনেকে লিখিব পাৰোঁ? এনেকুৱা হলে আমি কি কৰিব পাৰোঁ? এইটোক P/QR হিত প্ৰকাশ কৰিব পাৰোঁ, অৰ্থাৎ পৰিমেয় হিচাপে লিখিব পাৰোঁ। এইটো আমাৰ কি হ'ব? পৰিমেয় হ'ব। 22/7 এইটো কি হ'ব? ভগ্নাংক ৰূপ, পৰিমেয় হ'ব। পাইটো কি হ'ব আমাৰ? অপৰিমেয় সংখ্যা। সকলোৱে জানা পাই এটা কি হয়? অপৰিমেয় সংখ্যা। দ্বিতীয় কুৱেশ্যন কি দিয়া আছে? দুডাল এযোৰ ৰৈখিক সমীকৰণ দিয়া আছে। সমীকৰণযোৰৰ আমি বিবেচনা কৰিব লাগিব, সিহঁতৰ সমাধানৰ ওপৰত ভিত্তি কৰিব লাগিব। প্ৰথম কুৱেশ্যনটোত কি দিয়া আছে যে এইখিনিৰ কাৰণে আমি কি কৰিব লাগিব? বিবেচনা কৰিম। চোৱা, 1/8 যদি কৰোঁ, কিমান হ'ব? 2/4, that means half. 1/2, এইখিনি মানে কিমান হ'ব? -3/6, অৰ্থাৎ কিমান হ'ব? মাইনাছ মাইনাছে কি হয়? প্লাছ। C1/C2, এইটো ল'লে আমি কিমান পাম? 8/9। চোৱা, এইটোৰ কাৰণে আমি কি পালো? A1/A2 equal to B1/B2 not equal to কিমান পালো? C1/C2। এনেকুৱা থাকিলে আমি কি কোনো ধৰণৰ সমাধান নাপাওঁ। এক জোৰটোৰ কাৰণে আমি কোনো সমাধান নাপাওঁ। দ্বিতীয় জোৰটোৰ কাৰণে আমি ওলাম। দ্বিতীয় জোৰত কি লিখা আছে? এইখিনি, হয়নে? A1/A2 কিমান পাম? 2/4, এইখিনি কি পাম? হাফ। নেক্সট B1/B2 কৰিলে কিমান পাম? 3/6, এইখিনি কি পাম? হাফ। C1/C2 কৰিলে কিমান পাম আমি? -9/-18, মাইনাছ মাইনাছে কি হয়? প্লাছ 1/2। চোৱা, এইটোৰ কাৰণে কি পালো? A1/A2 equal to B1/B2 equal to কি পাম? C1/C2। এইখিনি হলে অসীমাংক সমাধান থাকে। দ্বিতীয় জোৰটোৰ অসীমাংক সমাধান থাকে আৰু এক জোৰটোৰ কোনো ধৰণৰ সমাধান নাথাকে। শুদ্ধ অপচনটো কি হ'ব আমাৰ? শুদ্ধ অপচন তোমাৰ এক জোৰত কি লিখা আছে? 1টোৰ সমাধান নাই, দ্বিতীয়টোৰো দ্বিতীয়, এইটো মিছা হয়, এইটো মিছা। অপচন বি কি লিখা আছে? এক জোৰটোৰ অসীমাংক সমাধান আছে, কিন্তু দ্বিতীয় জোৰটো নাই, এইটো অশুদ্ধ। 1 আৰু 2 দুয়োটাৰ কি হ'ব? সমাধান নাই, মিছা। অপচন ডি হ'ব কাৰেক্ট। এক জোৰটোৰ সমাধান নাই, দ্বিতীয় জোৰটোৰ আমাৰ অসীমাংক সমাধান আছিল, এইটো হ'ব শুদ্ধ। নেক্সট কুৱেশ্যন কি লিখা আছিল? নেক্সট কুৱেশ্যন কি আছে? 3x² - 11x - 2 পূৰণফল, শূন্য দুটাৰ পূৰণফল ওলাব লাগে। আমি সকলোৱে জানো শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা ইকুৱেল টু কি হয়? C/A। চোৱা, C ইয়াতে কিমান আছে? -2। -2 বহুৱাই দিয়া, ই আছে কিমান? 3, ইয়াৰ মানটো কিমান আছে? 3। কিমান পালো? -2/3। অপচন বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন কি আছে? সমান্তৰ প্ৰগতিৰ পৰা আহিছে। কি দি আছে? 0 - 4 - 8 - 12 সমান্তৰ প্ৰগতিটোৰ 26তম পদ ওলাব লাগে। চোৱা, সমান্তৰ প্ৰগতিৰ কাৰণে প্ৰথম পদটো কিমান আছে? A, কিমান দি আছে? 0। সাধাৰণ অন্তৰটো কি হ'ব? D, -4 - 0।
এইটোৰ কাৰণে আমাৰ কি হ'ব d ইকুয়াল টু কিমান পালা -4 এতিয়া আমাৰ 26তম পদটো ওলাব লাগে a 26তম পদ ওলাব লাগে কিমান হ'ব a প্লাছ 25d a 0 প্লাছ 25 ইনটু d d মানে কিমান -4 এইটোতো 0 হল কিমান পালা -100 -100 হ'ব আমাৰ কি রাইট -100 হবে আমার রাইট অ্যান্সার নেক্সট কোয়েশ্চন কি দিয়া আছে 5 নং কোয়েশ্চন এবিসি ত্রিভুজৰ এবি বাহুৰ মাপ x - 1 এসি বাহুৰ মাপ 2√x আৰু বিসি বাহুৰ মান x - 1 তেনেহলে a কোণ 90 b কোণ 90 c কোণ 90 ওপৰৰ এটাও নহয় চোৱা এনেকুৱা কোৱেশ্চন আহিলে আমি বিশেষকৈ পাইথাগোৰাছ থিওৰাম ব্যৱহাৰ কৰাৰ কাৰণে চেষ্টা কৰিম চোৱা বিসি বাহুটো আমি আটাইতকৈ দীঘল বাহুটো ইয়াতে দেখা পাই আছো চোৱা যদি এটা সমকোণী ত্ৰিভুজ হয় বিসি বাহুটো যদি ডাঙৰ হয় তেনেহলে কৰ্ণ এইটো হ'ব হয়নে x + 1 চোৱা x + 1 এইখিনি যদি কৰ্ণ হয় তেনেহলে নিশ্চয় ab আৰু ac লম্ব আৰু ভূমি হ'ব ইয়াতে আমি কি ধৰি ললো a বুলি ধৰি ললো এতিয়া চোৱা আমি যদি বিসি বাহুক সৰ্ববৃহৎ বাহু ধৰি লওঁ তেনেহলে কৰ্ণ হ'ব সো পাইথাগোৰাছটোত কি আছিল যে কৰ্ণ স্কয়ার ইকুয়াল টু বাকি দুটা বাহুৰ বৰ্গৰ যোগফল অৰ্থাৎ ইয়াতে কি পাম চিত্ৰৰ মতে ab স্কয়ার প্লাস ac স্কয়ার পাম সো এতিয়া আমি কি কৰিম এই bc স্কয়াৰৰ মানটো আমি লৈ চাম সো bc মানে কি আছিল x + 1 আছিল সো এইখিনি মানে কিমান পাম x স্কয়ার প্লাস 2x প্লাস 1 স্কয়ার অর্থাৎ 1 সো bc বাহুর মাপ কিমান পালো x স্কয়ার প্লাস 2x প্লাস 1 সো নেক্সট আমি কি পেলাম ab স্কয়ার প্লাস ac স্কয়ার পাম সো ab স্কয়ার প্লাস ac স্কয়ার ওলাইলাম সো ab মানে কিমান আছে আমাৰ ইয়াতে x - 1 আছে আৰু নেক্সট ac আছে 2√x হোল স্কয়ার সো এইখিনি ভাঙিলে কি পাম x স্কয়ার minus 2x plus 1 square পাম so 1 square মানে 1 এইফালে কাম 2 square মানে কিমান 4 root x square মানে x so এইখিনিৰ কি পালো আমি এইখিনিৰ পাম আমি x square so এতে plus 4x minus 2x এনেকে plus 2x পাম minus 1 এইখিনি ক্যান্সেল গল so এইখিনি আৰু আগৰ আমাৰ কি আছিল bc square মানে bc টো আমাৰ কোন হয় বুজাই আছে চিত্ৰটোত চোৱা যদি বি আৰু সি কৰ্ণ হয় এংগেল এইটো আমাৰ কি পাই আছো 90 পাই আছো বিসি যেহেতু কৰ্ণ এংগেল কিমান হ'ব 90 সো এইটোৰ কাৰণে শুদ্ধ অপচন কি হ'ব এংগেল এ কিমান হ'ব 90 নেক্সট কোৱেশ্চন স্থানাঙ্ক জ্যামিতিৰ পৰা আহিছে কি কৈছে যদি x, y বিন্দুটো 7,1 আৰু 3,5 বিন্দু দুটাৰ পৰা কি হয় সমদূৰৱৰ্তী হয় তেনেহলে আমাৰ কি কৰিব লাগিব তলৰ কোনটো শর্ত পূরণ হ'ব এইখিনি ওলাব লাগে সো এইটোৰ কাৰণে আমি এটা কি কৰিলাম x বিন্দুটো যদি আমি p বুলি ধৰি লওঁ এই বিন্দুটো যদি a বুলি ধৰি লওঁ b বুলি ধৰি লওঁ এতিয়া p বিন্দুটো এর পৰা যিমান দূৰত্বত b ৰ পৰা ইমান দূৰত্বত তেনেহলে ধৰা p টো ইয়াতে আছে এইটো আছে ইয়াতে b টো আছে মানে তেনে কিমান পাম ap ৰ পৰা যিমান দূৰত্ব bp ৰ পৰা সিমানেই দূৰত্ব সো এইটোৰ কাৰণে আমি কি কৰিম দুইফালে বৰ্গ কৰি লম এর পৰা p দূৰত্ব b ৰ পৰা p দূৰত্ব যদি ওলাও আমি কিমান পাম চোৱা প্ৰথমত আমি ap স্কয়ার ওলাই লম চোৱা ap যেহেতু ইয়াতে স্কয়ার কৰিছো তেনেহলে আমাৰ ৰুট ওভাৰৰ দৰকাৰ নাই x2 - x1 অৰ্থাৎ আমি p ৰ পৰা 1 বাদ দিম চোৱা p ত আছে x মাইনাস ইয়াতে ইয়াত কিমান আছে 7 এনেকৈ হ'ব প্লাস নেক্সট y - 1 হ'ব যেহেতু আমাৰ p ৰ পৰা 1 বাদ দি আছে এইটোৰ কাৰণে আমি কিমান পাম এইখিনিৰ কাৰণে আমি কিমান পাম যে
এক্স স্কোয়ার ভাঙলে কি -14x ওভার 2ab হয় প্লাস 7 স্কোয়ার অর্থাৎ 49 প্লাস আর ইয়াতে কিমান পাম y স্কোয়ার -2y প্লাস 1 পাম। সো এইটোৰ কাৰণে আমি কি পালো এক্স স্কোয়ার -14x প্লাস 49 প্লাস 1 এইখিনি পালো হয়নে। সো সেম একেদৰে আমি যদি কি কৰো বিপি স্কোয়ার ওলাই লওঁ। সো বিপি স্কোয়ার ওলালে কি হ'ব আমাৰ 3 পৰা 7 হোল স্কোয়ার হ'ব আৰু 5 পৰা 1 হোল স্কোয়ার হ'ব। সো এইখিনি ভাঙি আমি যদি আগৰ এপিৰ লগত তুলনা কৰো দুয়োফালে কটাকটি কৰো তেনেহলে আমাৰ শুদ্ধ অপশনটো আহিব কিমান x - y = 2 এইটো শুদ্ধ অপশন পাবা। তোমালোকে ভালদৰে ক্যালকুলেট কৰি ল'বা আৰু এইটো শুদ্ধ অপশন আহি যাব। সো নেক্সট কোৱেশ্চন কি আছে 7 নং 8 cos x স্কয়ারে -8 cot স্কয়ারে ইকুয়াল টু কিমান হ'ব। সো এইটোৰ কাৰণে আমি যদি 8 টো কমন লওঁ সো ব্ৰেকেটৰ মাজত কি থাকিব cos x স্কয়ার a মাইনাস কিমান হ'ব cot স্কয়ার a হ'ব। সো 8 ইনটু এইখিনি মানে কি আছিল 1 আছিল ফৰ্মুলা মতে 1 আছিল। সো কিমান পালো 8 পালো। সো শুদ্ধ কিমান হ'ব 8 অপশন সি হ'ব কারেক্ট। নেক্সট কোৱেশ্চন কি আছে সো লেসন 9 পৰা আহিছে এটো আমাৰ যেহেতু 20 চনত এতিয়া এইবোৰ আমাৰ সিলেবাসত নাই তথাপি মই সমাধান কৰি দিয়াৰ চেষ্টা কৰিম। সো ত্ৰিকোণমিতিৰ পৰিচয় লেসনটোৰ নাম আছিল ত্ৰিকোণমিতিৰ প্ৰয়োগ আছিল পৰিচয় নহয়। চোৱা তাৰমানে এটা যদি তুমি সমকোণী ত্ৰিভুজ আঁকিলো এনেকৈ এ বি সি আছে এতিয়া এ বিটো হৈছে আমাৰ স্তম্ভ আৰু এই স্তম্ভ ডালৰ তোমাৰ উচ্চতাটো ওলাব দিছে ধৰা h আৰু মই ধৰা চিত হৈ আছো মই মোৰ পৰা উত্থান কোণটো কিমান হৈছে 30 ডিগ্ৰী বুলি কৈছে আৰু এইটো এটা পাতবিন্দুৰ পৰা স্তম্ভৰ যিটো বিন্দু দূৰত্বটো হৈছে আমাৰ কিমান 15। চোৱা আমাক ভূমি দিয়া আছে উচ্চতা ওলাব লাগে। সো মই যদি কি কৰো 30 ডিগ্ৰী বুলি লিখো তেনেহলে ইয়াতে কি লিখিব পাৰো 10 মানে কি লম্ব বাই ভূমি। সো h বাই ভূমি ভূমি হৈছে আমাৰ কি ac মানে কিমান 15। সো এতিয়া আমি ৰুট ওভাৰ 30 ডিগ্ৰী মান হলে লিখিব 1 বাই ৰুট ওভাৰ 3 ইকুয়াল টু কিমান হ'ব h বাই 15। সো এতিয়া এইখিনি ক্যালকুলেট কৰিলে কিমান হ'ব ৰুট ওভাৰ 15 টু ৰুট ওভাৰ 3 টু 15 তলত আহিব। সো কিমান হ'ব h ইকুয়াল টু 15 বাই ৰুট 3 যদি বজ্ৰপূৰণ কৰি লওঁ সো h এর মানটো আমি কিমান পাম চোৱা আমি এনেকে লিখব পাৰো 15 মানে কি লিখব পাৰো 5 ইনটু ৰুট 3 ইনটু ৰুট 3 এনেকে লিখিব পাৰো। তার মানে 5 ইনটু 3 15 কিন্তু 3 চেঞ্জত আমি কি লিখিব পাৰো দুটা ৰুট ওভার 3 লিখিব পাৰো আৰু ঘৰত কিমান আছে ৰুট 3 ক্যান্সেল কিমান পালো 5 ৰুট ওভার 3 অর্থাৎ স্তম্ভডালৰ উচ্চতা কিমান পালো 5 ৰুট ওভার 3 অপশন এ কারেক্ট। নেক্সট 9 নং কোৱেশ্চনত কি দিয়া আছে তলৰ কোণটো শুদ্ধ সকলোবোৰ বৰ্গই সৰ্বম। বৰ্গবোৰ আমাৰ সৰ্বম নহয় সদৃশ হয় এইটো কি হ'ব ভুল সকলোবোৰ বৰ্গই সদৃশ কথাটো সত্য সকলোবোৰ বৰ্গই কি হয় সদৃশ হয় সেইটো আমাৰ শুদ্ধ হৈ গ'ল শুদ্ধ অপশনটো পাই গেলো। 10 নং কোৱেশ্চনত কি দিয়া আছে বৃত্তৰ কেন্দ্ৰত ডিগ্ৰীৰ মাপটো কিমান থিতা ডিগ্ৰীৰ মাপটো থিতা বৃত্তকলাটোৰ চাপৰ দৈৰ্ঘ্য কিমান হ'ব চোৱা আমি কি জানো বৃত্তকলাটোৰ চাপৰ দৈৰ্ঘ্য মেইন ফৰ্মুলাটো হৈছে থিতা বাই 360 ইনটু 2 পাই r। যেহেতু থিতা এটা কোণ হয় কিন্তু ইয়াতে ডিগ্ৰী মাপটো আমাৰ থিতাই দিছে
আৰু ইয়াতে 2πr 360 একচুৱেলি এইটো হ'ব লাগে কিন্তু আমাৰ এইটো অপশ্যনত নাই আমি বেলেগকে ভাবি চাব লাগিব 2 360 180 হয় এনসারটি কিমান পাম থিটা পাই r ডিভাইড 180 হয় সো এইটো হ'ব আমাৰ শুদ্ধ অপশ্যন সো কি হ'ব অপশ্যন বি কারেক্ট নেক্সট কোয়েশ্চন কি দিয়া আছে 11 নাম্বার যে প্রত্যেকটা আয়তন 64 cm কিউব বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হৈছে তেনেহলে সো ওপৰটোৰ কালি আমি যদি দুটা ঘনক মূৰে মূৰে সংযোগ কৰো সেই ঘনক দুটা মিলি কি হয় আমাৰ আয়তীয় ঘনক হৈ যায় এটো এটা আয়তীয় ঘনক হৈ যায় সেই আয়তীয় ঘনকটোৰ পৃষ্ঠকালি ওলাব লাগে চোৱা ঘনকৰ আয়তন মানে কি হয় d কিউব কিমান দি আছে 64 সো ইয়াৰ পৰা আমি কি ওলাব লাগে দিকটো ওলাব লাগে সো a কিউব ইকুয়াল টু আমি এখানে কি লিখিব পাৰো 4 কিউব বুলি লিখিব পাৰো সো দাতিৰ মানটো কিমান পালো 4 কিউব কিউব কাটি দিব পাৰো সো দাতি মানে কিমান পালো এটা ঘনকৰ দাতি পালো 4 সো এনেকুৱা যেতিয়া আমি দুটা ঘনক সংযোগ কৰিম হেতু এটা কি হ'ব এনেকুৱা আয়তীয় ঘনক পাম এই আয়তীয় ঘনকটোৰ কি কৰিব লাগে পৃষ্ঠকালি ওলাব লাগে চোৱা যেতিয়া আমি দুটা ঘনক এনেকৈ সংযোগ কৰিম এই যেটো মাজৰ দুটা পিঠি এটাৰ একেলগ হৈ গল এই দুটাক যেতিয়া আমি খোলা কৰি দিম তেতিয়াহে আমাৰ এইটো আয়তীয় ঘনক পৃষ্ঠকালিটো ওলাই যাব সো মাজত দুটা বাহু আমাৰ হেৰাই গল অর্থাৎ ঘনকৰ এটা পিঠিৰ কালি কি হয় a স্কয়ার সো এনেকুৱা আমি দুটা a স্কয়ার ইয়াতে কম পাম যাৰ কাৰণে কি হ'ব একচুয়ালি পাব লাগিছিল যে 6a স্কয়ার c স্কয়ার দুটা 12a স্কয়ার পাব লাগিছিল আমি কি করলাম